নমস্কাৰ সকলোকে আসাম সায়েন্স একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আৰম্ভ কৰিছো ক্লাস 12 বায়োলজি ফাৰ্ষ্ট চেপ্টাৰৰ পৰা। বায়োলজি ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম হৈছে আমাৰ সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লেন্টছ। ইয়াৰে এই চেপ্টাৰটো মোৰ প্ৰায় 3টা ভাগত মই সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম যিমান পাৰো। এই 3টা আমাৰ যদি আমি চাব যাওঁ এই ফ্লাৱাৰ বুলি ক'লে ফ্লাৱাৰ আমি এই দুটা ভাগত ভাগ কৰিব পাৰো মেইনলি। এটা হৈছে আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট যাক আমি এন্ড্ৰইচাম বুলি কোৱা হয় আৰু আনটো হৈছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট যাক আমি জাইনোচাম বুলি কোৱা হয়। এই ফ্লাৱাৰৰে আমি ইয়াত যদি চাব যাওঁ এই পাৰ্টটোক আমাৰ এটা কোৱা হয় ষ্টাইল বুলি, ইয়াতে মই লিখি দিছো ষ্টাইল, আৰু আনটো হৈছে আমাৰ এটো এন্থাৰ। ঠিক আছে, এই ষ্টাইল আৰু এটা হয় আসলতে আমাৰ ষ্টেমেন, এই ষ্টেমেনৰে পাৰ্ট হৈছে আমাৰ এন্থাৰ। তো যদি আমি ফ্লাৱাৰটো আমি ইয়াতে ভাগ কৰিব যাওঁ তেনেহলে প্ৰথমটো ভাগ হৈছে আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট, আৰু আনটো হৈছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টটোক আমি কোৱা হয় এন্ড্ৰইচাম বুলি কওঁ আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটোক আমি জাইনোচাম বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই আমাৰ ফ্লাৱাৰ যোনটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট, আমাৰ এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো বেসিক্যালি আমাৰ এন্থাৰ বোলা যেটো আমি কওঁ সেই এন্থাৰেৰে গঠিত হৈছে, আৰু ফিমেল যোনটো ৰিপ্ৰডাক্টিভ পাৰ্ট এটো মই আপোনালোকক পিছৰ পাৰ্টটোত বুজাবলৈ যত্ন কৰিম। এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টতে আমাৰ ষ্টেমেন বোলা এটা শব্দ আমি পাওঁ, ষ্টেমেন। এই ষ্টেমেনটো আমাৰ হৈছে আমাৰ এন্থাৰ। আপোনালোকে এই যোনটো চিত্ৰ দেখিব পাইছে এই চিত্ৰটোৰ সম্পূৰ্ণ চিত্ৰটোক আমি কওঁ ষ্টেমেন বুলি, আৰু এই ওপৰৰ যোনটো আমাৰ ষ্ট্ৰাকচাৰ বাইলব ষ্ট্ৰাকচাৰ দেখিছে এই বাইলব ষ্ট্ৰাকচাৰটোক আমি কওঁ এন্থাৰ বুলি, আৰু এই যোনটো ফিলামেন্ট লিখি দিছো এন্থাৰ, আৰু এটো হৈছে আমাৰ ফিলামেন্ট। যোনটো লং সিলিন্ড্ৰিকেল ষ্ট্ৰাকচাৰ হেতু হৈছে আমাৰ ফিলামেন্ট, আৰু যোনটো আমাৰ বাইলব ষ্ট্ৰাকচাৰ হেতু হৈ গৈছে আমাৰ এন্থাৰ। এতিয়া আমি এন্থাৰ বিষয়ে অকমান বৰ্ণনা কৰিবলৈ মই যত্ন কৰিম। এন্থাৰ বিষয়ে আমি যদি মই ক'বলৈ যাওঁ এন্থাৰটো মেইনলি আমাৰ বাইলব ষ্ট্ৰাকচাৰ হয়। মই এটা পইণ্ট আপোনালোকক লিখি দিছো। Typical anther is bilobed structure. এই যোনটো বাইলব ষ্ট্ৰাকচাৰ বুলি যে ক'লো মই, এই আপোনালোকে দেখি হয়তো ইয়াত চিত্ৰটো দেখিব পাইছে যে আমাৰ দুটা অংশত ভাগ হৈ আছে। এই এটা লবত আমাৰ দুটাকৈ ঠেকা থাকে বুলি কোৱা হয়। ইচ লোব হ্যাভ টু ঠেকা, এইটো এটা এনচিইআৰটি গুৰুত্বপূৰ্ণ লাইন। ইচ লোব হ্যাভ টু ঠেকা। In cross section the anther can be seen as four-sided tetragonal, যেটো আমি কওঁ যে এটো মই দেখাই দিম এন্থাৰৰ যোনটো এই দুটা পাৰ্ট ন আমি গম পালো এটো কোৱা হয় আমাৰ বাইলব ষ্ট্ৰাকচাৰ বুলি। এই বাইলব ষ্ট্ৰাকচাৰৰ যোনটো আমাৰ দুটা পাৰ্ট, এই কিয় কোৱা হয় ইয়াক বাইলব বুলি, কাৰণ এটা আমাৰ দুটা লোব আছে। এই দুটা লোবৰে এটা লোবে আমাৰ দুটা সেই কাৰণে যদি আমি এই এন্থাৰটো ক্ৰস সেকশন কৰো, ক্ৰস সেকশন আমি কি দেখিবলৈ পাওঁ যে আমাৰ এন্থাৰটো গোটে আমাৰ এন্থাৰটো ফোৰ সাইডেড হয়, আৰু ফোৰ সাইডেড হোৱাৰ কাৰণে ইহঁতৰ ষ্ট্ৰাকচাৰটো টেট্ৰাগনেল বুলি কোৱা হয়। এই যোনটো ফোৰ সাইডেড টেট্ৰাগনেল ষ্ট্ৰাকচাৰ ইয়াতে আমাৰ 4 মাইক্ৰস্পৰেঞ্জিয়া সোমাই থাকে, 4টা মাইক্ৰস্পৰেঞ্জিয়া সোমাই থাকে, আৰু পিছলৈ এই মাইক্ৰস্পৰেঞ্জিয়াখিনি আমাৰ কি হয় পলেন চেকলৈ আমাৰ ডেভেলপ হয়, আৰু সেই পলেন চেকে আমাৰ পলেন গ্ৰেইন কন্টেইন কৰে। পিছত মই এখিনি বৰ্ণনা কৰি গৈ আছো। In cross section the anther can be seen as four-sided. যাক কোৱা হয় আমাৰ টেট্ৰাগনেল ষ্ট্ৰাকচাৰ বুলি। ঠিক আছে, এই টেট্ৰাগনেল ষ্ট্ৰাকচাৰটোৰ ভিতৰতে আমাৰ কি সোমাই আছে বুলি কৈছিলো মই 4 মাইক্ৰস্পৰেঞ্জিয়া, 4 মাইক্ৰস্পৰেঞ্জিয়া।
আছে নেক্সট মাইক্ৰ'স্পৰেঞ্জিয়া যদিহে এনেকুৱা ধৰণৰ আমাৰ বৰ্ড এক্সামত কিছুমান কুৱেশ্যন আহে যে আমাৰ চিত্ৰৰ সহায়ত বৰ্ণনা কৰি লিখিব লাগে এন্থাৰৰ বিষয়ে হওক বা আমাৰ গোটেই এই যোনটো প্ৰি ফাৰ্টিলাইজেশ্যন ষ্ট্ৰাকচাৰ মেলৰ কেনেধৰণৰ ৰিপ্ৰডাকশ্যন হ'ল এই সকলোখিনি এই নোটছ এনেদৰে লিখিলেই হৈ যাব লগতে মই চিত্ৰ অংকন কৰি দিছোঁ মাইক্ৰ'স্পৰেঞ্জিয়া develops into pollen sacs which contain pollen grain. আপোনালোকে হয়তো এটা এন্থাৰ বিষয়ে সকলোখিনি গম পালে আমি ষ্টেমেন যে কওঁ সেই ষ্টেমেনৰ আমি মেইনলি দুটা পাৰ্টত ভাগ কৰিব পাৰোঁ এটা হৈছে আমাৰ যোনটো এন্থাৰ বাইলব ষ্ট্ৰাকচাৰ আৰু যোনটো চিলিণ্ড্ৰিকেল লং ষ্ট্ৰাকচাৰ হয় সেইটোক আমি ফিলামেণ্ট বুলি কওঁ এই এন্থাৰটোৰ বিষয়ে অলপ যেতিয়া ডিটেইলছত চাব যাওঁ তেতিয়া আমি যদি আমি মানে নোটছ হিচাপে লিখিব যাওঁ তেতিয়া এনেদৰে লিখিব লাগে যে টাইপিকেল এন্থাৰ ইজ বাইলব ষ্ট্ৰাকচাৰ ইটছ লোভ হেভ টু থেকা ইন ক্ৰছ ছেকশ্যন দ্য এন্থাৰ কেন বি চিন এজ ফ'ৰ ছাইডেড টেট্ৰাগনেল ষ্ট্ৰাকচাৰ এই টেট্ৰাগনেল ষ্ট্ৰাকচাৰতে আমাৰ 4 মাইক্ৰ'স্পৰেঞ্জিয়া সোমাই আছে মাইক্ৰ'স্পৰেঞ্জিয়া ডেভেলপছ ইনটু পলেন চেক্স হুইচ কণ্টেইন পলেন গ্ৰেইন এতিয়া মই নেক্সট এই মাইক্ৰ'স্পৰেঞ্জিয়াম ষ্ট্ৰাকচাৰ্ছ এণ্ড ইটছ ডেভেলপমেণ্ট পাৰ্টটোলৈ আগবাঢ়িছোঁ যদিহে মই এই মাইক্ৰ'স্পৰেঞ্জিয়াম বুলি যে মই আগতে শব্দটো ব্যৱহাৰ কৰিছিলোঁ ক'ত আছিলে মাইক্ৰ'স্পৰেঞ্জিয়া যে আমি এন্থাৰত পাইছিলোঁ হয়নে এই তাৰ পিছত এতিয়া আমি মাইক্ৰ'স্পৰেঞ্জিয়ামৰ পিছলৈ আমাৰ কি হয় কেনেদৰে আমাৰ পলেন গ্ৰেইন সৃষ্টি হয় সেই সকলোখিনি আমি ইয়াৰ পৰাই মেইনলি বেচিকেলি চেপ্টাৰটো ইয়াৰ পৰা আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ এতিয়া যদি মই মাইক্ৰ'স্পৰেঞ্জিয়ামৰ ষ্ট্ৰাকচাৰৰ বিষয়ে ক'ব যাওঁ মই ইয়াতে মানে ছবিটো আঁকিহে থৈছোঁ কিন্তু মই লেভেল কৰা নাই এতিয়ালৈকে এই মাইক্ৰ'স্পৰেঞ্জিয়ামৰ আমাৰ মেইনলি কি হয় 4খন ৱাল থাকে একেবাৰে বাহিৰৰ পৰা ভিতৰলৈকে আমাৰ টোটেল 4খন ৱাল থাকে একেবাৰে বাহিৰৰখনক আমাৰ যোনখন এই আউটাৰ ৱাল হয় একেবাৰে বাহিৰৰখন সেইখনক আমি কওঁ কি বুলি এপিডাৰ্মিছ বুলি কোৱা হয় এপিডাৰ্মিছ আৰু তাৰ নেক্সট যোনখন ৱাল হয় সেইখনক আমি কওঁ এণ্ডোথেচিয়াম আৰু তাৰ নেক্সটখনক আমি কোৱা হয় মিডল লেয়াৰ এণ্ড নেক্সট আমাক কোৱা হয় টেপেটাম বুলি এই ৱালকেইখন কিন্তু আমাৰ বহুত গুৰুত্বপূৰ্ণ কাম কৰে পিছত এই সকলোখিনি ফাংচন মই ইয়াতে পিছত লিখি আছোঁ আৰু এই যিটো মাজৰ অংশ আপোনালোকে দেখিবলৈ পাইছে এই অংশটোক আমাৰ কোৱা হয় পলেন মাদাৰ চেল বা মাইক্ৰ'স্পৰ মাদাৰ চেল হিচাপেও জনা যায় দুটা নামে মই ইয়াতে মেনশ্যন কৰি দিছোঁ পলেন মাদাৰ চেল আৰু নহ'লে ইয়াত আমাৰ কোৱা হয় মাইক্ৰ'স্পৰ মাদাৰ চেল ঠিক আছে আৰু এতিয়া নেক্সট মই ইয়াতে সম্পূৰ্ণৰূপে মই আপোনালোকক এতিয়া জনাবলৈ গৈ আছোঁ যে আমাৰ এই ৱালকেইখনৰ ফাংচননো কি হয় যে মাইক্ৰ'স্পৰেঞ্জিয়ামৰ আমি ষ্ট্ৰাকচাৰটোৰ বিষয়ে গম পালে সকলোৱে একে বাহিৰৰ ৱালখন হৈছে আমাৰ এপিডাৰ্মিছ এণ্ডোথেচিয়াম মিডল লেয়াৰ টেপেটাম এতিয়া বৰ্ড এক্সামৰ বাবে বহুতো বেছি গুৰুত্বপূৰ্ণ হয় যে সিহঁতৰ ফাংচনবিলাক কি হয় এতিয়া মই এটালৈকে লিখি যাবলৈ চেষ্টা কৰিছোঁ ফাৰ্ষ্টত যেতিয়া আমি লিখিম ইট ইজ ছাৰাউণ্ডেড বাই আমাৰ দ্য মাইক্ৰ'স্পৰেঞ্জিয়াম surrounded by 4 wall layer that is কি আছিলে আমাৰ ফাৰ্ষ্টটো এপিডাৰ্মিছ এণ্ডোথেচিয়াম মিডল লেয়াৰ আৰু লাষ্ট হৈছে আমাৰ টেপেটাম এতিয়া দ্য আউটাৰ 3 ৱালছ আমাৰ যোন এই তিনিখন আমাৰ বাহিৰৰে ৱাল হয়নে এই আউটাৰ 3 এই ৱালছে আমাক কি কৰে আমাক ফাংচন সিহঁতৰ মানে ফাংচনটো হৈছে আমাৰ প্ৰটেকশ্যন দিয়ে কাক প্ৰটেকশ্যন দিয়ে বুলি ক'লে আমাৰ যোনটো ভিতৰৰ যিখিনি অংশ সেইখিনিক আমাৰ প্ৰটেকশ্যন দিয়ে আউটাৰ 3 walls protective in function
function আৰু আমাৰ ভিতৰৰ যোনখন ওয়াল আছে tapetum ইহঁতৰ ফাংশন কি হৈছে the tapetum nourish the developing pollen grain the tapetum nourish the developing pollen grains আৰু আমাৰ এইকেইটা ফাংশনৰ বাহিৰেও মানে the outer three layers আমাক যিখন এই তিনিটা মানে তিনিখন ওয়াল আছে ন এতিয়া আৰু এটা আমাক হেল্প কৰে যে dehiscence of anther to release pollen grain যেমা pollen grain মানে ৰিলিজ হোৱাৰ টাইমত সিহঁতে বহুত বেছি আমাক হেল্প কৰে এটো মেনশন কৰি দিও the outer three layers also help in dehiscence of anther to release pollen grain ঠিক আছে সম্পূৰ্ণভাৱে মই মাইক্ৰোস্পৰেঞ্জিয়ামটো আকৌ এবাৰ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো যে মাইক্ৰোস্পৰেঞ্জিয়াম আমাৰ মেইনলি কি হয় ষ্ট্ৰাকচাৰটোৰ বিষয়ে যেতিয়া মই ক'ব যাওঁ ইয়াতে আমাৰ চাৰিটা ওয়াল আছে একেবাৰে বাহিৰৰ ওয়ালখন হৈছে আমাৰ এপিডাৰ্মিছ আৰু তাৰ 2 নম্বৰখন ওয়াল হৈছে আমাৰ এন্ডোথেচিয়াম 3 নম্বৰখন হৈছে মিডল লেয়াৰ আৰু একেবাৰে ভিতৰৰ অংশটো হৈছে আমাৰ টেপেটাম এতিয়া এই যোনটো আমাৰ দা মাইক্ৰোস্পৰেঞ্জিয়াম সাৰাউন্ডেড বাই 4 ওয়াল লেয়াৰ্স মই লিখি দিছো এইখন কলুৱে outer 3 walls protective in function the tapetum nourish the developing pollen grains the outer 3 layers also help in dehiscence of anther কিছুমান আমাৰ compactly arranged homogeneous cells থাকে একেলগে মানে কিছুমান আমাৰ সেল হে সেলখিনি আমাৰ একেলগে এৰেঞ্জ হৈ থাকে যাক আমি কি বুলি কওঁ স্পোৰোজেনাস টিস্যু বুলি কওঁ এটো ইয়াতে লিখিবলৈ বহুত ইম্পৰ্টেন্ট হয় a group of compactly arranged homogeneous cells called the sporogenous tissue occupies center of its microsporangia in a young anther মানে কি হয় আমাৰ a group of compactly homogeneous cells যাক আমি sporogenous tissue বুলি কওঁ এই sporogenous tissue খিনি আমাৰ একেবাৰে চেন্টাৰত পোৱা যায় sporogenous tissue ক'ত থাকে আমাৰ present center of each microsporangium in a young anther হৈ গল তেমা নেক্সট পাৰ্টলৈ আগবাঢ়িছো যে মাইক্ৰোস্পোৰোজেনেsis যোনটো আমাৰ টপিক এই মাইক্ৰোস্পোৰোজেনেসিসটো কাক কোৱা হয় বা আমাৰ মাইক্ৰোস্পোৰ কোৰ পৰা ফৰ্মেশন হয় হেতু মই আগবাঢ়িছো ফাৰ্স্ট পইণ্টটো হৈছে আমাৰ যে each cell of the sporogenous tissue is a potential pollen mother cell বা যাক আমি pollen mother cellকে আমি কি বুলি কোৱা হয় PMC বুলি কওঁ শৰ্ট ফৰ্মত PMC মানে pollen mother cell বা ইয়াক আমাৰ আৰু এটা কোৱা হয় যে মাইক্ৰোস্পোৰ mother cell বুলিও কোৱা হয় MMC বুলি যাক আমি কওঁ মাইক্ৰোস্পোৰ mother cell যাক কোৱা হয় আমাৰ MMC ঠিক আছে give rise
2 microspore tetrad, 2 microspore tetrad বা আমাৰ ইয়াক কোৱা হয় pollen grain বুলি কোৱা হয়, pollen grain, ঠিক আছে। এখন মই বুজাই দিব লৈছো যে স্পোৰোজেনাছ টিস্যু, আমি কি জানো যে টিস্যু আমাৰ কেনেদৰে বনে, আমাৰ সেলৰ পৰা টিস্যু বনে হয় নহয়, যে আমাৰ এই স্পোৰোজেনাছ টিস্যুৰ ইচ সেল মানে এটুকুৰা সৰু সৰু সেলেৰো আমাৰ কি হয় এটা পটেনশিয়াল আছে কি কৰিবৰ কাৰণে, যে পলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেল বনাবৰ কাৰণে। আৰু এই আমাৰ পলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেলে আমাৰ ইন ফিউচাৰত কি বনাইগে, মাইক্ৰোস্পোৰ টেট্ৰাড বনাই বা পলেন মাদাৰ গ্ৰেইন বনায়, ঠিক আছে। আৰু যোনটো আমাৰ এই প্ৰসেসটো যে হ'ল the process of formation of microspore from a pollen mother cell, ঠিক আছে। The process of formation of microspore from a pollen mother cell বা আমাৰ কি হয় যোনটো আমাৰ আছিলে মাইক্ৰোস্পোৰ মাদাৰ সেলো হয় দে, মাইক্ৰোস্পোৰ মাদাৰ সেল through the process of meiosis, ঠিক আছে। through the process of meiosis is called microsporogenesis, এই শব্দখিনি বহুত খেলিমেলি লগায় যে আমাৰ মাইক্ৰোস্পোৰেঞ্জিয়াম কাক কোৱা হয় বা আমাৰ মাইক্ৰোস্পোৰোজেনেসিস কি হয়, আপোনাৰ ভালদৰে এই নোটছখিনি লিখি যেতিয়া এবাৰ পঢ়ি চাব, সকলোখিনি সম্পূৰ্ণ মই একেবাৰে সিম্পলকৈ যিমান পাৰোঁ তেনেদৰে লিখিবলৈ যত্ন কৰিছোঁ, লিখি দিছোঁ, ঠিক আছে। মাইক্ৰোস্পোৰোজেনেসিস আমাৰ কাক কোৱা হয় এতিয়া, যে আমাৰ যিখন আমাৰ স্পোৰোজেনাছ টিস্যু আছিলে সেই স্পোৰোজেনাছ টিস্যুৰ ইচ সেল মানে একেবাৰে এটা সেলৰ মানে যি পটেনশিয়াল থাকে যে পলেন মাদাৰ সেল বনাবলৈ বা আমাৰ মাইক্ৰোস্পোৰ মাদাৰ সেল বনাবলৈ, আৰু সেই আমাৰ পলেন মাদাৰ সেলে আমাক পিছলৈ পলেন গ্ৰেইন দিয়ে বা এই মাইক্ৰোস্পোৰ মাদাৰ সেলে আমাক কি কৰে মাইক্ৰোস্পোৰ আমাক বনাই দিয়ে। যিটো আমাৰ এই প্ৰচেছটো হ'ল যে the process of formation of microspore from a pollen mother cell বা মাইক্ৰোস্পোৰ মাদাৰ সেল through the process of meiosis, এই প্ৰচেছটো কিন্তু আমাৰ কিহৰ দ্বাৰা হৈছে, মিওসিছৰ দ্বাৰা হৈছে। মিওসিছ কি মাইটোসিছ কি সেইখিনি হয়তো ফাৰ্ষ্ট ইয়াৰে হয়, সেল সাইকেল বা সেল ডিভিজনৰ যোনখিনি পাৰ্ট, যেতিয়া মই সেইখিনি ফাৰ্ষ্ট ইয়াৰ মই এতিয়া বৰ্তমানলৈকে ভিডিঅ' বনোৱা নাই, আজি ফাৰ্ষ্ট আপোনালোকক মই ক্লাছ 12ৰ পৰাই আৰম্ভ কৰিছোঁ, আৰু তাৰ যেতিয়া মই সেয়া পঢ়াম তো সকলোখিনি মই বুজাই দিম। হয়তো জানে 12ৰ যিখিনি ষ্টুডেণ্ট সকলোৱে জানিবই মিওসিছ কি মাইটোসিছ কি। মিওসিছ প্ৰচেছৰ দ্বাৰা যোনটো তেওঁলোকে এই ফৰ্মেশ্যন কৰিলে যে মাইক্ৰোস্পোৰ ফ্ৰম এ পলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেল, এই যোনটো আমাৰ প্ৰচেছটো এই প্ৰচেছটোকে আমাৰ কোৱা হয় যে মাইক্ৰোস্পোৰোজেনেসিস বুলি কোৱা হয়, ঠিক আছে। এতিয়া মই নেক্সট টপিকটোলৈ আগবাঢ়িছোঁ, যিটো হৈছে আমাৰ পলেন গ্ৰেইনছ বা আমাৰ মাইক্ৰোস্পোৰছ বুলি কোৱা হয়, ঠিক আছে। মই ইয়াৰ পইণ্টখিনি লিখি লওঁ, তাৰপিছত আপোনালোকক বুজাই দিম, একেবাৰে ইজি হয় এইখিনি, একো টান বস্তু নহয়। পলেন গ্ৰেইন ৰিপ্ৰেজেণ্টছ মেল গেমেটোফাইট, পলেন গ্ৰেইনছটো আমাৰ কি হয় মেল গেমেটোফাইট হিচাপে সিহঁতে ৰিপ্ৰেজেণ্ট কৰে। নেক্সট আছে আমাৰ মাইক্ৰোস্পোৰ মাদাৰ সেল produce microspore by meiosis, এইটো আমি এই যোনটো মাইক্ৰোস্পোৰোজেনেসিস প্ৰচেছ তাতে গম পাইছোঁ যে মিওসিছ প্ৰক্ৰিয়াৰে আমাৰ এই মাইক্ৰোস্পোৰ মাদাৰ সেলৰ পৰা আমাৰ মাইক্ৰোস্পোৰ ফৰ্মেশ্যন হয় বা পলেন মাদাৰ সেলৰ পৰা আমাৰ পলেন গ্ৰেইন ফৰ্মেশ্যন হয়, মাইক্ৰোস্পোৰ বাই মিওসিছ। এই মাইক্ৰোস্পোৰৰ পৰাই আমাৰ কি হয় পিছলৈ আমাৰ পলেন গ্ৰেইন ফৰ্মেশ্যন হয় দেই। এই মাইক্ৰোস্পোৰে আমাক মানে পলেন গ্ৰেইন দিয়ে, পলেন চেক বুলি আমি যিটো পঢ়িছিলোঁ হয় নহয়, এইটো আমাৰ পলেন গ্ৰেইন, ঠিক আছে, পলেন গ্ৰেইন হয়, ঠিক আছে।
এতিয়া পলেন গ্ৰেইনছৰ আমাৰ পলেন গ্ৰেইনছৰ যোনটো আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় pollen grains are spherical যাৰ কি হয় আমাৰ 25 ৰ পৰা আমাৰ 50 মাইক্ৰমিটাৰ ইন ডায়ামিটাৰ হয় এটো এনসিআৰটি আছে যেহেতু চাব যেহেতু আমাৰ আজিকালি এমসিকিউ আহে ন ইন ডায়ামিটাৰ সৰু খোৱা বস্তু কিছুমান ধ্যান ৰখাটো নিজৰ বাবে ভাল ডায়ামিটাৰ pollen grains have two layer আমাৰ pollen grainৰ দুখনকৈ লেয়াৰ থাকে pollen grains have two layer ঠিক আছে একেবাৰে যোনখন আমাৰ বাহিৰৰ লেয়াৰ হয় আউটাৰ লেয়াৰ আমাৰ কি আছে ইজ এক্সাইন আউটাৰ লেয়াৰ খনৰ নাম হৈছে আমাৰ এক্সাইন ঠিক আছে it is made up of sporopollenin এই আমাৰ যোনটো এক্সাইন আছিল আমাৰ এক্সাইনখন কিহেৰে গঠিত স্পোৰোপলেনিন এটো হয়তো আমাৰ আগতে বহুত পিআইকিউছ আছে যে স্পোৰোপলেনিন কি হয় এটো ভালদৰে মনত ৰাখিব which is the most resistant organic material ঠিক আছে আৰু আমাৰ যোনখন ভিতৰ এখন লেয়াৰ আছিল ইনাৰ লেয়াৰ ইজ ইনটাইন বাহিৰখন এক্সাইন আৰু ভিতৰখন ইনটাইন ইনাৰ লেয়াৰ ইজ ইনটাইন ঠিক আছে it is made up of cellulose and pectin ঠিক আছে a mature pollen grain contain two cells ঠিক আছে আমাৰ মেচিউৰ যেটো আমাৰ পলেন গ্ৰেইন আমাৰ দুটাকৈ সেল কন্টেইন কৰে হে ফাৰ্স্ট সেলটো হৈছে ভেজিটেটিভ সেল বিষয়ে অকণমান লিখি it has bigger nucleus and abundant food reserve ঠিক আছে মানে ফাংশনটা মই লগতে লিখি গৈছো যেটা নোটছত আপোনাক কোনো ধৰণৰ প্ৰবলেম নহয় এনেদৰে এবাৰ নোটছ লিখাৰ পিছত যেতিয়া এবাৰ ৰিভাইজ কৰিব সকলোখিনি আপোনালোকে চাব যে সকলোখিনি একেবাৰে সিম্পলকৈ লিখা আছে সবে বুজি পাব জেনাৰেটিভ সেল আমাৰ মেচুৰ পলেন গ্ৰেইনৰ আমাৰ দুটাকৈ সেল থাকে এটা সেল হৈছে আমাৰ ভেজিটেটিভ সেল আৰু আনখন হৈছে আমাৰ জেনাৰেটিভ সেল ঠিক আছে it is small and floats in the cytoplasm of the vegetative cell ঠিক আছে এহে আমাৰ পলেন গ্ৰেইনৰ বিষয়ে মেইন কথাখিনি মই কৈ দিলো আৰু এটা আমাৰ কি হয় 60% অফ এনজিওস্পাৰ্ম আমাৰ এনজিওস্পাৰ্মৰ যিখিনি পলেন গ্ৰেইন হয় সেই পলেন গ্ৰেইন আমাৰ টু সেল ষ্টেজতে থাকে আমি গম পাইছো যে আমাৰ পলেন গ্ৰেইনৰ ইয়াতে দুটাকৈ সেল ইহতে কন্টেইন কৰে হয় নহয় তো এটো আমাৰ এনসিআৰটিত আছে মই উল্লেখ কৰি দিছো 60% অফ এনজিওস্পাৰ্মছ pollen grain আমাৰ কিহত থাকে টু সেল ষ্টেজত থাকে দুটা সেল ষ্টেজ থাকে হতৰ আৰু এইখিনি সময়তে আমাৰ জেনাৰেটিভ সেলৰ এটা ফাংশন আৰু এটা হয় যে the generative cell আমাৰ ডিভাইড হয় the generative cell
divide mitotically and give to male gamete before pollen grain 3-cell stage ঠিক আছে ইমানখিনি আমাৰ pollen grain বিষয়ে আৰু অলপ আছে মানে ইয়াৰ মেইন টপিক এখিনি হয় যে এটা ভেজিটেটিভ সেল আৰু জেনেটিভ সেলটো বুজিবলগীয়া হয় বহুত ইমান একো বুজিবলগীয়া নাই এটা সিম্পল হয় যে ভেজিটেটিভ সেলৰ আমাৰ ডাঙৰ এটা নিউক্লিয়াছ থকা যায় বা ফুড ৰিজাৰ্ভ এবান্ডেন্ট হয় আৰু নেক্সট আমাৰ যোনটো জেনেটিভ সেল হয় জেনেটিভ সেল ইট ইজ স্মল এণ্ড ফ্লটছ ইন দ্য সাইটোপ্লাজম অফ দ্য ভেজিটেটিভ যেহেতু জেনেটিভ সেলখন আমাৰ ভেজিটেটিভ সেলৰ তুলনাতকৈ সৰু সেইবাবে সিহঁতে আমাৰ ভেজিটেটিভ সেলৰ যি সাইটোপ্লাজম হয় তাতে ফ্লটছ হৈ থাকে মানে উটিভাহি থকা বুলি যাক আমি কোৱা হয় হেতু আৰু 60% অফ এনজিওস্পাৰ্ম পলিং আমাৰ এনজিওস্পাৰ্মৰ মানে 60% পলিন গ্ৰেইনে কি হয় 2 সেল ষ্টেজতে থাকে আৰু এই যেতিয়া 2 সেল ষ্টেজত থাকে তেতিয়া আমাৰ জেনেটিভ সেলখন ডিভাইড হয় মাইটোটিক এটো কিন্তু মাইটোটিক ডিভিজন কোড আছে মিওসিস ডিভিজন কোড আছে একদম আপোনালোকৰ এমসিকিউ আহোতে মানে কনফিউজ লগাই দিব পাৰে মাইটোটিক্যালি এন্ড গিভ টু মেল গেমেট দুটা আমাৰ মেল গেমেট দিয়ে বিফোৰ পলেন গ্ৰেইন 3 সেল ষ্টেজ আমাৰ এটা সৰু টপিক দিয়া হৈছে যে পলেন গ্ৰেইনৰ যেটো ডিসঅৰ্ডাৰৰ ওপৰত দিয়া হৈছে মই লিখি দিছো pollen grains of many species যেনেকৈ আমাৰ এক্সাম্পল Parthenium causes severe allergic and chorionic disorder. ঠিক আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে পলেন গ্ৰেইনসমূহ আমি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ এই পলেন গ্ৰেইনসমূহ কেনেদৰে ষ্ট'ৰ কৰি ৰখা হয় pollen grain can be stored in the liquid nitrogen এটা লিকুইড নাইট্ৰজেন বুলি হয়তো বহুতৰে মনত থাকিব পাৰে কিন্তু এই যোনটো ৰুম ইয়াত টেম্পাৰেচাৰটো দিয়া আছে যে কিমান -196 ডিগ্ৰী সেলসিয়াস এটো মনত ৰাখিবলগীয়া হয় যে যেটো এমসিকিউ আহে ন এটো আহি যাব পৰা চান্স থাকে pollen grain can be stored in the liquid nitrogen বাকি আজি পাৰ্টটো ইমানলৈকে আছিল যদি আপোনালোকে বুজি পাইছে বা ভাল লাগিছে তেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো